শংকৰদেৱে য'ত শিক্ষা গ্ৰহণ কৰিছিলে, য'ত আদিপাঠ গ্ৰহণ কৰিছিলে, তাত এজনো খিলঞ্জীয়া মানুহ নাই, এজনো অসমীয়া মানুহ নাই। কি অৱস্থাত আমি জীয়াই আছোঁ, কি অৱস্থাত আমি জীয়াই আছোঁ, এই কথা বতৰাবিলাকক হিমন্ত বিশ্ব শৰ্মায়ো উপলব্ধি কৰিব লাগিব, গৌৰৱ গগৈও উপলব্ধি কৰিব লাগিব। কোনোবা MLA হ'ব, কোনোবা মিনিষ্টাৰ হ'ব, কিন্তু ঢিঙৰ মানুহক ৰাজপথত আমাৰ ছোৱালীক কোনোবাই ৰেপ কৰিব, এই কথা বতৰাবোৰ কাইলৈ পৰা নহ'ব। পৰৱৰ্তী কথাখিনি আমি কৈ আছোঁ। বীৰ লাচিত সেনাৰ আগৰ পৰা আমাৰ মটৌ চৰকাৰে আমাৰ ওপৰত যিমানখিনি আতিশয্য চলাইছে, তাৰ মাজতো বীৰ লাচিত সেনা নামৰ এই শক্তিটো বৰ্তমান সময়ত মূৰ তুলি জীয়াই আছে। আৰু আমি ঢিঙলৈ আহিছোঁ ঢিঙৰ মানুহৰ কথা শুনিবলৈ। আৰু কোনোবাই অসমীয়া মানুহে খেতি কৰিব, কোনোবা বাংলাদেশী মূৰৰ মানুহ এটা আহি ক'ব মই তোক কাটি পেলাই দিম, এই কথা বতৰাবোৰ কাইলৈ পৰা ঢিঙত নচলিব। কথা বতৰাবোৰ স্পষ্ট। যদি আমাৰ ওপৰত এখন হাত উঠে, সিহঁতৰ ওপৰত 10খন হাত উঠিব। এই কথা বতৰাবোৰ স্পষ্ট। আৰু আমি পুনৰ কৈছোঁ, আমি কোনো দলৰ এজেণ্ট নহয়। আমি ইয়াত MLA হ'বলৈ অহা নাই, ইয়াত আমি মিনিষ্টাৰ হ'বলৈ অহা নাই, আৰু আমাক কাৰো ভোটো নেলাগে। আমি স্পষ্টকৈ আমি কিছুমান কথা বতৰা আগৰ পৰা কৈছোঁ, এতিয়াও কৈছোঁ। ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ কথা ভাবক, কংগ্ৰেছে কংগ্ৰেছৰ কথা ভাবক, বিজেপিয়ে বিজেপিৰ কথা ভাবক, তেওঁলোকে ভাবক, আমাৰ তাত ক'বলগীয়া একো নাই। কিন্তু আজি আমাৰ 60টাতকৈ ওপৰ লোৱা জেলত সোমাই আছে, তাৰপিছত যদি আমাক কোনোবাই কয় যে আমি আমুকৰ এজেণ্ট তামুকৰ এজেণ্ট, এই কথা বতৰাবিলাক অসমৰ জনগণে বিশ্বাস কৰাহেঁতেন আজি ঢিঙত ইমান মানুহ গোট নাখায়। আজি ঢিঙৰ প্ৰত্যেক খিলঞ্জীয়া আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে। অলপ পিছত ইয়াত আৰু মানুহ হ'ব। আৰু আজি এই যে ক্ষোভখিনি আজি আমি নকওঁ, আজি ঢিঙৰ মানুহে নিজ মুখেৰে কওক। আৰু যিখিনি মানুহে ৰাজনৈতিক লাভালাভৰ বাবে বাৰে বাৰে ঢিঙৰ কথাবিলাকক উপেক্ষা কৰি আছে, সেই মানুহখিনি আজি ঢিঙৰ মৰ্মবেদনা বুজক। আমি যোৱা 7 দিন ধৰি ঢিঙত আছোঁ। আমি ঢিঙত মাত্ৰ 26খন অসমীয়া গাঁও আছে, 26খন খিলঞ্জীয়া গাঁও আছে। তাত বড়োসকলো আছে, তাত অসমীয়া মানুহ আছে, তাত কছাৰী সম্প্ৰদায়ৰ মানুহ আছে, নেপালী সম্প্ৰদায়ৰ মানুহ আছে। কিন্তু এই খিলঞ্জীয়া মানুহখিনি মৰ্মবেদনা আজিলৈকে ইয়াত কোনো বুজিব অহা নাই। ঢিং টাউনত বোলে ৰাতি 7টা বজাত মহিলা ওলাব নোৱাৰে। বেটেৰী ৰিক্সাই ড্ৰাগছ খাই মহিলাৰ ওপৰত অত্যাচাৰ চলায়। এতিয়া কথাটো হৈছে, কাইলৈৰ পৰা ঢিঙত আমি পৰিৱেশ বদলাবলৈ আহিছোঁ। আৰু এই দায়িত্ব ঢিঙৰ খিলঞ্জীয়া মানুহে লৈছে, আৰু ঢিঙে এইটো ব্যৱস্থা ল'ব, ঢিঙৰ খিলঞ্জীয়া মানুহ। আৰু আমি 17 বাৰ কৈ আমি মোগল কটা জাতি, এই বাংলাদেশীকেইটাক খেদিবলৈ বা কাটিবলৈ আমাৰো সময় নালাগে। কিন্তু চৰকাৰে কৈ আছে উচ্ছেদ হ'ব, কিন্তু কেতিয়া হ'ব? 12,000 বিঘা মাটি উচ্ছেদ হ'ব লাগিব, আৰু তাত খিলঞ্জীয়াৰ দপদপনি থাকিব লাগিব। আৰু আমি ঢিঙলৈ হাৰিবলৈ এইবাৰ অহা নাই, আমি ঢিঙলৈ জিকিবলৈ আহিছোঁ। আৰু যেতিয়া 12,000 বিঘা মাটিত উচ্ছেদ চলিব, চৰকাৰে কৰিব লাগিব, আমি বাধ্য কৰাম। উচ্ছেদ চলাৰ পিছদিনা অসমৰ আটাইতকৈ ডাঙৰ বিজয় উৎসৱ ঢিঙত হ'ব। আজি ঢিঙৰ খেলপথাৰত ঢিঙৰ সমগ্ৰ খিলঞ্জীয়া জাতি সত্তা একত্ৰিত হৈছে। এই জাতি সত্তা একত্ৰিত হৈ অবৈধ বাংলাদেশী মিয়াৰ বিৰুদ্ধে সংগ্ৰাম আমি আৰম্ভ কৰিছোঁ। বহুতে কৈ আছে মাতব্বৰ, আমি কৈ আছোঁ এওঁলোক কোনো মাতব্বৰ নহয়, এওঁলোক অবৈধ বাংলাদেশী মূলৰ মিয়া মানুহ, যাৰ আমাৰ কৃষ্টি সংস্কৃতি পৰম্পৰা আমাৰ সাজপাৰৰ লগত তেওঁলোকৰ কোনো মিল নাই। তেওঁলোকে কেৱল মাত্ৰ আগ্ৰাসী মনোভাৱেৰে আমাৰ জাতি সত্তাক আক্ৰমণ কৰি 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 নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে। আপোনালোকে দেখিছে ঢিঙত মৈৰাবাৰী থানা জ্বলাই দিছে, বটদ্ৰোৱা থানা জ্বলাই দিছে। কোন এইসকল অবৈধ সন্দেহযুক্ত বাংলাদেশী মিয়া। আমি এই মিয়াই আমাক আক্ৰমণ কৰি যাব, আমাৰ কৃষিভূমি তেওঁলোকে দখল কৰিব। 4,000তকৈ অধিক বিঘা কৃষিভূমি দখল কৰিছে চৰ অঞ্চলত। আৰু আমাৰ
কৃষক ৰাইজে যেতিয়া খেতি কৰিবলৈ যায় তেওঁলোকে কাটি মাৰি নদীত উটুৱাই দিম বুলি কৈছে। কি আমি হাত সাৱটি বহি থাকিম? আমি তেওঁলোকৰ আঁঠুৰ তলত শৰণ লৈ বহি থাকিম? আমি অসমত দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে জীয়াই থাকিম নেকি? আমাৰ প্ৰশ্ন আছে এইখন চৰকাৰলৈ। আপোনালোকে জাতি মাটি ভেটিৰ কথা কয়, ঢিঙত আজি খিলঞ্জীয়া মানুহ দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে বসবাস কৰিছে। ঢিঙৰ খিলঞ্জীয়া ৰাইজ অস্তিত্ব সংকটত 7 বজাৰ পিছত ইয়াৰ বাই ভনীসকলে টমটমত উঠিব নোৱাৰা এক পৰিৱেশ। তেওঁলোকে হাতত এটা স্প্ৰে লৈ ফুৰে। এই মুছলমান মিয়া যিসকল সন্দেহযুক্ত টমটম চালক, বেটেৰী ৰিক্সা চালক, হাতত এটা স্প্ৰে লৈ ঘূৰি ফুৰে আৰু টমটম চালকে অচেতন কৰি আমাৰ জীয়ৰী বোৱাৰীসকলক লুলুপ দৃষ্টিৰে ধৰ্ষণ কৰাৰ মানসিকতাৰ তেওঁলোকে আমাৰ বাই ভনীসকলৰ ওপৰত আক্ৰমণ কৰিছে। গতিকে আমি বিলআচি থানাৰ স্পষ্ট কথা, আমাৰ এই ঢিঙৰ খিলঞ্জীয়া ৰাইজ যেতিয়ালৈকে সুৰক্ষিত নহ'ব অসম কেতিয়াও সুৰক্ষিত নহয়। প্ৰথমে ঢিঙৰ খিলঞ্জীয়া ৰাইজ সুৰক্ষা হ'ব লাগিব। এইখন আত্মপ্ৰতিষ্ঠাৰ যুঁজ, এইখন স্বাভিমান ৰক্ষাৰ যুঁজ। গতিকে খিলঞ্জীয়া ৰাইজ এক হোৱাৰ সময়। এই খিলঞ্জীয়া ৰাইজ যদি একত্ৰিত হৈ এই অবৈধ বাংলাদেশী মূলৰ মিয়াৰ বিৰুদ্ধে আমি যদি গৰ্জন নকৰোঁ, ইয়াৰ বিৰুদ্ধে যদি আমি প্ৰতিবাদ নকৰোঁ, তেতিয়াহ'লে এদেও দুদেও কৰি তেওঁলোকে লুটা নিয়াই নহয়, তেওঁলোকে আমাৰ মাটি বাৰী ভেটি সকলো লৈ যাব। গতিকে এই সময় উচিত সময়, এতিয়া নহ'লে কেতিয়াও নহয়। গতিকে আমি সমগ্ৰ অসমৰ খিলঞ্জীয়া জাতি সত্তাক একত্ৰিত কৰিব বিচাৰিছোঁ। আজি ঢিঙৰ পৰা আমি এটা কণ্ঠ দিব বিচাৰিছোঁ। সমগ্ৰ অসমীয়া ৰাইজ যদি এতিয়া একত্ৰিত নহয়, তেতিয়াহ'লে কিন্তু অসমৰ অনাদি অনন্তকালৰ বাবে অসমৰ ভৱিষ্যত অনিশ্চয়তাৰ গৰাহলৈ যাব। আজি ঢিঙত হাজাৰ হাজাৰ খিলঞ্জীয়া মানুহ ওলাই আহিছে। এতিয়াও বাছে বাছে মানুহ আমাৰ ইয়ালৈ আহি আছে। খন্তেক পিছতেই আপোনালোকে দেখিব ঢিঙৰ খিলঞ্জীয়া ৰাইজৰ আৰ্তনাদ, ঢিঙৰ খিলঞ্জীয়া ৰাইজে কেনেদৰে নিৰাপত্তাহীনতাত ভুগিছে। আমাৰ সত্ৰৰ মাটি, নামঘৰৰ মাটি অবাধ হাৰত বেদখল হৈছে। বেদখলকাৰী কোনো নহয়, এইসকল অবৈধ বাংলাদেশৰ মিয়া মুছলমান। এই মিয়াসকলৰ বিৰুদ্ধে আমি যদি এতিয়াই প্ৰতিবাদ নকৰোঁ, তেওঁলোকে আমাক জাতিটোক সকলো ফালৰ পৰা পংগু কৰি দিব আৰু পংগু কৰাৰ ইতিমধ্যে আৰম্ভ কৰিছে। সেয়েহে আজি বিলআচি থানাই ইয়াৰ বিৰুদ্ধে এটা গৰ্জন কাৰ্যসূচী লৈছোঁ আৰু ইয়াৰ পৰাই আমি অসম চৰকাৰলৈ আহ্বান জনাইছোঁ। এই যে আমাৰ 4000 বিঘাতকৈ অধিক কৃষিভূমি দখল কৰি ৰাখিছে, অতি শীঘ্ৰে এই কৃষিভূমি বেদখলমুক্ত কৰিব লাগিব। খিলঞ্জীয়াৰ ভূমি খিলঞ্জীয়াৰ হাতত গতাই দিব লাগিব। আমাৰ বাই ভনীসকলৰ সুৰক্ষা সুনিশ্চিত হ'ব লাগিব আৰু ঢিঙৰ খিলঞ্জীয়া ৰাইজৰ সুৰক্ষা সুনিশ্চিত কৰিবৰ বাবে ঢিঙৰ ৰাইজৰ আহ্বান, ঢিঙবাসী খিলঞ্জীয়াৰ আহ্বান। ইয়াত এটা CRPFৰ কেম্পৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে। CRPF কেম্প এটা ইয়াত অতি শীঘ্ৰে অসম চৰকাৰে ইয়াত CRPF কেম্প এটা প্ৰতিষ্ঠা কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ।